নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ তপস্যা দ্বিতীয় ভাগ ছবি। ৰাম পঞ্চমাস বহি গলা ছয় মাস আশী ভৈলা পাছে সিও পাৱা লগাই বিধা গোষ্ঠে ভূমি চুই থাকিলন্ত থিয় হৈ ওপৰ তুলিবা দুই জগত আধাৰ হৰি তাহাক হৃদয়ে ধৰি যেখন লাৰন্ত ধূবে ভৰি ইভিতি অৰ্ধে কচৰে সিভিতি অৰ্ধে কপৰে তল বল কৰে সুন্ধৰি যেন হস্তি চৰে নাৱে যেই ভীতি লৱে পাৱে সেই ভীতি নাৱে কাটি কুমাৰৰ পয়ো ভৰে সেই ভাবে মহিলৰে চৰাচৰো ভয় ভৈলাতি পাছে ধ্ৰুৱে মাধৱক কৰি নিয়াহি দিগত বায়ুকনি যুধিষ্ঠিৰ এত হন্তে জগতৰ প্ৰাণ বায়ু নিৰন্তৰ কাৰো আৰু বাহিৰ নভৈলা ভৈল সবে নিৰুৎসাহ মিলিল সবাৰে তাস কাৰো আৰু নাহি মাত্ৰ বোল কাৰো নাহি সিদ্ধি সিদ্ধি যেন জলন্ধৰ ব্যাধি পেটয় ফন্দিল যে নধুল নপাৱে নিশ্বাস চাস সবে ভৈলা মহাতাস পৰম বিস্ময় দুখ মনি ব্ৰহ্মা আদি দেৱ যত মাধৱৰ চৰণত মৃত্যু ভয়ে পখিল শৰণে ত্ৰাহি ত্ৰাহি কৃষ্ণৰি আগে দণ্ডৱতে পৰি কৰ জোৰে কন্ত কাতৰ নজানো কাৰণ আৰু কিবা হেতু জগতৰ চাখ বন্ধ ভৈলনি
জগতৰ তুমি জগতৰে প্ৰাণ তুমি বিনে কোনে মান ইটো দুখ পাৰে খন্দিবাৰে হেৰামিয় মানৱ হৈলো চৰণে শৰণ লৈলো প্ৰাণ ৰাখাইবাৰ আমাৰে দেৱতাৰ স্তুতি নতি শুনি ত্ৰিজগতপতি হাস্য কৰি দিলা সমিধান ধুবেশে ধাৰণা ধৰি প্ৰাণ বায়ু বন্ধ কৰি সবাৰ নিৰোধিয়া আশ্ৰা প্ৰাণ তোমাষাৰ ভয় নাই মই যাইব তাৰ ঠাই ত্ৰিজগতে লভিবা সাহস তাহাৰ মনৰ যত সাধিব অভিমত হেৰা চলি যাওঁতাৰ পাশ নমো নমো নাৰায়ণ ভিত্ৰ ভয় বিনাশন ভকত বৎসল লক্ষীপতি দণ্ডৱতে পাৱে পৰি কোটি নমস্কাৰ কৰি কবি বিষ্ণু ভাৰতী বদতি শুনা সবে সভাসদ মহাভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথাষাৰ হৰি কহি দয়ে ধৰি ডাকি বোলা হৰি হৰি ঔক কোটি পুৰুষ ধাৰ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ধ্ৰুৱই যেতিয়া তপস্যা কৰিছিল 5 মাহ পাৰ হৈ 6 মাহত সোমালহি তেতিয়া ধ্ৰুৱই নিজৰ চৰণ আলগাইছে বৃদ্ধ পাৱৰ বৃদ্ধ আঙুলিয়ে ভূমি চুই পেলাই থিয় হৈ 2 বাহু উদ্ধ কৰি পেলাই ঈশ্বৰ কৃষ্ণক হৃদয়ে ধৰি ধ্ৰুৱই চৰণ লৰাইছে লৰাওঁতে ইভিটি অৰ্ধেক লৰে আকৌ সিভিটি সিফালে পৰে এই বসুন্ধৰি তলবল কৰিবলৈ লৈছে ভূমিকম্পৰ দৰে যেনেকৈ হাতীয়ে নাৱত উঠিলে ভৰিটো ইফাল সিফাল কৰিলে যেনেকৈ নাওখন ইকাতি সিকাতি হয় ঠিক কুমাৰৰো এই তপৰ বলত যেতিয়া চৰণ লৰাইছে এই ভূমিখণ্ড লৰিবলৈ ধৰিছে চৰাচৰ আৰু ধ্ৰুৱে মাধৱক হৃদয়ত আৰাধনা কৰি ধ্যান কৰি পেলাই বায়ুস্তম্ভী ৰ'ল তেতিয়া জগতৰ লোকসকলৰ প্ৰাণবায়ু কাৰো বাহিৰ নোহোৱা হ'ল শ্বাস উশাহ ল'বলৈ তেওঁলোকে বৰ কষ্ট পাইছে আৰু কাৰো মুখত মাতবোল নাইকিয়া হ'ল
কাৰো হৃদয়ত সিদ্ধি নাই, যেন বেমাৰী জলন্ধৰ ব্যাধিত পৰাৰ দৰে হ'ল আৰু সকলোৱে পেট এনেকৈ উফন্দিবলৈ ল'লে, উশাহ ল'ব নোৱাৰি। ঢোলৰ নিচিনা হ'ল, উশাহ নাপাই মহা ভয় খাই তেখেতসকলৰ চিন্তাত লাগিল। তেতিয়া ব্ৰহ্মা আদি দেৱতাসকলে মৃত্যুৰ ভয়ত কৃষ্ণৰ চৰণত আশ্ৰয় লৈছে যে আপুনি আমাক উদ্ধাৰ কৰক। এইবুলি সকলোৱে প্ৰাৰ্থনা কৰিছে যে কি কাৰণে এনেকুৱা হৈছে তাৰ কাৰণ আমি একো নাজানো, আমাৰ সকলোৱে শ্বাস প্ৰশ্বাস বন্ধ হৈছে, আপুনি আমাক প্ৰাণ দান দিয়ক। এইবুলি সকলোৱে প্ৰাৰ্থনা কৰিছে যে আমাক সকলোকে ৰাখক। দেৱতাৰ স্তুতিত কৃষ্ণই হাঁহি পেলাই কৈছে যে ধ্ৰুৱই ধাৰণা ধৰি যি তপ কৰিছে তাৰ বায়ু যেতিয়া বন্ধ কৰিছে তোমালোকৰ শ্বাস প্ৰশ্বাস বন্ধ হৈছে। ইয়াৰ কাৰণে তোমালোকে অকণো ভয় নকৰিবা যে মই ধ্ৰুৱৰ ওচৰলৈ যাওঁ, তেওঁ যিখিনি মনৰ বাঞ্ছিত আছে মই পূৰা কৰোঁ, তোমালোকে অকণো ভয় নকৰিবা। এইবুলি ব্ৰহ্মা আদি দেৱতাসকলক কৃষ্ণই আশ্বাসবাণী দিছে যে ভয়ৰ ভিতৰ ভয় হাৰি এক ঈশ্বৰ কৃষ্ণৰ ভকত, তেখেত বৎসল, তেখেতক আমি কোটি কোটি আমি নমস্কাৰ কৰিব লাগে। যে হৰিক হৃদয়ত লৈ বোলে ভাই মুখে বলাৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। সেই মাধ্যমেৰে শ্ৰদ্ধা ভক্তি আগ্ৰহেৰে আমি ঈশ্বৰ কৃষ্ণ নাম স্মৰণ কৰিব লাগে, তেতিয়াহে গৰাকীৰ কৃপা হয়। বাহমন চামডাল চোৰ, দাতা কোৰ শান্ত, সবাতে আমাকো তুমি দেখিবা নিতান্ত। তেজী লোভ গৰ্ব মান, হয়া উপশাম, সমস্তকে দণ্ডপতে কৰিবা প্ৰণাম। ঠিক এই মাধ্যমেৰে আমি সকলোকে সেৱা ভক্তি ধৰিলে সকলোৱে উত্তম হয়। কাৰণ কৈছে বাহিৰে ভিতৰে জানা ইটো জগতৰ, পৰিপূৰ্ণ ৰূপে আছোঁ পৰম ঈশ্বৰ। জানি ইটো তত্ত্ব কথা স্থিৰ কৰি চিত, মুকেশে দেখিবা মাত্ৰ সমস্ত ভূতত। আপোনাতো দেখিবা ঈশ্বৰ অন্তৰ জামি, জ্ঞানৰ দৃষ্টি চাই মোক ফুৰিবা প্ৰণামী। ঠিক এই মাধ্যমেৰে আমি সকলো মনুষ্য লোকে আমি অভ্যাস কৰিলে সকলোৱে কল্যাণ হয়। ইমানতে সবৰচনত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয় নন্দন। ৰাম 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 কৃষ্ণ কৃষ্ণ।